রফিকুল ভালকে লবি ভিজুয়ালটো আমি দৃশ্য দেখুৱাইছো বৰ্তমান জুবিন গাৰ্গৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হৈছে ভাতৃ অৰুণ গাৰ্গ আৰু একচি ছাতি আত্মাৰ সদগতিৰ হকে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সেই 19 তাৰিখে শুক্ৰবাৰে আহিছিল সেই অসমৰ বাবে সমগ্ৰ বিশ্বৰ বাবে সেই দুৰ্ভাগ্যৰ আমি দৃশ্য দেখুৱাইছোঁ প্ৰথম খবৰৰ দৰ্শকসকলক আমি এই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে জুবিন গাৰ্গৰ বৰ্তমান সমাধিস্থলীত আমি এই মুহূৰ্তত এয়া পৰিৱেশ দেখুৱাইছোঁ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ কান্দোনত ভাগি পৰিছে এয়া বৰ্তমান পৰিৱেশ দেখুৱাইছোঁ এয়া এনেদৰে কান্দোনত ভাগি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু এগচি বন্তি জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ হকে বৰ্তমান সময়ত এনেদৰে এগচি বন্তি জ্বলাইছে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা আমাৰ জুবিন দা আমাৰ Hashtag justice for Zubin Garg.
আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব। সদায় যি হৈছিল আমি জানিব লাগে, সেইটোৱে কথা। আজিলৈকে জনা নাই কি হ'ল, 22টা দিন পাৰ হ'ল, আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল। কিন্তু আপোনালোকে সকলোৱে লিখিব, আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে, এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে। সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিচ বিচাৰিব লাগিব। ন্যায়ৰ কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ, কিন্তু সেই ন্যায় আমি পাব লাগিব। সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব। আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, #জাষ্টিচ ফৰ জুবিন গাৰ্গ সদায় লিখিব, আপোনালোকে সদায় লিখিব, সদায় দাবী কৰিব, সদায় অনুৰোধ কৰিব, সদায় প্ৰাৰ্থনা কৰিব। কিন্তু আমি কোনো অশান্তি বিচৰা নাই। শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে, সেয়াই প্ৰাৰ্থনা কৰিছোঁ। জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! জুবিন দা আমাৰ হৈ গৈছে এতিয়ালৈকে। জুবিন দা আমাৰ লগত সদায় আছে। জুবিন দা আমাৰ লগত সদায় আছে। জুবিন দা আমাৰ লগত সদায় আছে। তোমাক আগত নিদিবা না, তোমাক আগত